About 50 persons have been injured in a major accident as two buses collided head-on in Assam. The incident took place at Rampur in South Kamrup as one bus headed to Gwalpara and another headed to Guwahati collided head-on at National Highway number 17. About 30 injured persons were admitted at hospitals in Rampur and Mirza. Several of them are stated to be in serious condition. There has been no casualty so far in the incident though. Guwahati যাব ওলাইছো আৰু কুমাৰৰ পৰা আহিছিলো গাড়ীখন গোৱালপাৰা গাড়ীখন তাৰ পিছত ৰামপুৰ গাড়ীখন ৰখাই ষ্টেচনাৰ উঠালে উঠাৰ পিছত পিকআপ লোৱাই নাই গোৱালপাৰা কি গুৱাহাটীৰ পৰা যোৱা গাড়ীখনে মানে কি ওভাৰটেক কৰি মানে মুখামুখি হয় মানুহৰ জখম হৈছে মই গুৱাহাটীৰ পৰা আহি আছিলো মোৰ দুধনৈ যাম বুলি মাজবাটতে ৰামপুৰত গোৱালপাৰাৰ পৰা অহা বাছ এখনৰ লগত মুখামুখি সংঘৰ্ষ হ'ল দুখনৰ দুখন গাড়ী বেয়াকৈ মানে ক্ষতি হৈছে সম্পূৰ্ণ ভাগি গৈছে আগ চাইড আৰু মই মাজত আছিলোঁ কিন্তু মানে মোৰো পিছত ধাক্কা লাগি বেয়াকৈ তেজ ওলালে খুব বেয়া ধৰণে ময়ো জখম হ'লোঁ প্ৰায়খিনি মানুহৰে হৈছে দেখিছোঁ তো চব মানুহ দৌৰি আছে হস্পিটেলত কাৰোবাক গুৱাহাটী মেডিকেল নিলে কাৰোবাক মিৰ্জাত নিলে এইখন গাড়ীটো আমি অহা গাড়ীখন ফুল আছিলে সেইখনৰ গম নাপাওঁ